এই টিএলএমটো মানে সাধাৰণতে ল'ৰা ছোৱালীৰ প্ৰাক-সাংখ্যিক ধাৰণাৰ লগতে কালাৰৰ মানে ৰঙৰ ধাৰণাটো পাব আৰু লগতে ইয়াত আকৃতি এইটো 3চুকীয়া এইটো 4চুকীয়া বা এইটো 4চুকীয়া দিব পাৰি আৰু লগতে এইটো গোল এইটো তেনেকুৱা আকৃতিৰ ধাৰণাটো পাব আৰু লগতে ইয়াতে ৰঙৰ ধাৰণা এনেকৈ পাব ইয়াত বিভিন্ন ধৰণৰ ৰংবিলাক আছে সংখ্যাৰ ধাৰণা এনেকৈ তেওঁলোকে ইয়াত পাব আৰু সংখ্যাৰ কাৰ্ড আছে ইয়াত বেলেগ বেলেগ ধৰণৰ এই কাৰ্ডত তাৰমানে ইয়াতে ফুট টকা আছে কেইটা আৰু ইয়াফালে সংখ্যাটো লিখা আছে আৰু ল'ৰা ছোৱালীক মানে এনেকৈ মিলাব দিম এইটো 6টা ফুট আছে এইটো 6টো মিলাই পেলাই ক'ত আছে এইটো মিলাব লাগে মানে এইটো 6 তেনেকৈ মিলাব ল'ৰা ছোৱালীয়ে আৰু ইয়াত যুগৰ ধাৰণা পাব যুগৰ ধাৰণা ল'ৰা ছোৱালীয়েতো নাজানিব প্ৰথমতে সংখ্যাবিলাক 1 2 বুলিয়ে শিকিব তেনেকৈ 4 5 কিমান 1 2 3 4টা আৰু 5 লগত ল'ব 1 2 3 4টা 5টা তেওঁলোকে তেতিয়া মানে হেৰি কৰিব হিচাপ কৰিব কেইটা হ'ল টোটেল 1 2 3 4টা 5টা 6টা 7টা 8টা 9টা ইয়াত আমি লিখি দিব পাৰোঁ স্কেচ কলম দি তাৰপিছত মচি দিয়া ব্যৱস্থা আছে আৰু বিয়োগো কৰিব পাৰিব ইয়াত এইটো ঘড়ী এইটো ঘড়ীটোও পাৰিব বিয়োগৰ ধাৰণাটো পাব আমি 4ৰ পৰা 3 গ'ল কিমান থাকিল বুলি যদি কওঁ 1 2 3 4 তাৰ পৰা যদি আমি 3টা পঠিয়াই দিওঁ 1 2 3টা তেওঁলোকে 1 থাকিল বুলি গম পাব এইটো বেক চাইডত কিবা আছে নেকি কিহেদি বনাইছে দেখাই দিয়ক এবাৰ এইটো এটা বাকচ এইটো নাই নে কিবা এটা চিম্পুল বাকচ এটা আৰু এটা লাগে কফি কাপ ঠিক আছে ছাতিটো দেখাই দিয়ক এতিয়া ছাতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে স্বৰবৰ্ণখনৰ আৰু স্বৰ চিহ্নখিনি আৰু লগতে এটা এটা শব্দৰ চিনাকি হ'ব পাৰিব ইয়াত যেনেকৈ লিখা আছে অমিতা আমি যদি কওঁ অমিতা তাৰপাছতে ইয়াতে আছে অ সংখ্যাটোৰ আখৰটোৰ স্বৰবৰ্ণটোৰ চিনাকিটো আছে এইটো অটো আৰু ইয়াতে অৰ যিহেতু একো স্বৰ চিহ্ন নাই গতিকে তাত দিয়া নাই কিন্তু আত তেনেকৈ চিহ্নটো আছে আকাৰ আৰু আৰ লগত আম যিহেতু ইয়াৰ আমটো ইয়াত লিখা হৈ আছে ল'ৰা ছোৱালীয়ে মানে গোটেইকেইটা ৰিলেট কৰিব পাৰিব সেইটোৱে আৰু ভাল লাগিছে আৰু তলফালটো দেখাই দিয়কচোন কেনেকৈ কি বনাইছে ধুনীয়া লাগিছে ইয়াতে কি আছে কিবা খৰিকা বাঁহৰ এনেকুৱা আছে এবাৰ ছাতিটো লৈ দিয়ক এয়া ধুনীয়া অ'কে হৈ গৈছে